আৰু আগতে মই তেনেকৈ তাক পিঠিত উঠাই লৈ ঘূৰি ফুৰোঁ। তেতিয়া মানুহবিলাকে কয় এইটো বিক্ৰম বেতাল চাওকচোন চাওক বিক্ৰম বেতাল। মই কৈছোঁ বিক্ৰম বেতাল নহয়, এইটো মোৰ মুগলী হয়। তেনেকুৱা বুলি পেলাই তেতিয়া মুগলী চিৰিয়েলখন খুব চলি আছিলে। এই মানুহবিলাকে এনেকুৱা জমাই ফুৰিছিলোঁ আৰু ই মোৰ পিঠিতে থাকে, এনি টাইম মোৰ পিঠিতে উঠি থাকে, ওপৰত কান্ধত উঠি ঘূৰি ফুৰে। বিক্ৰম বেতাল টাইপে আছিলে মোৰ লগত, কি ক'ম আৰু। সুদীৰ্ঘ 1992 চনৰে পৰা একেলগে কাম কৰা বাবুল বড়ো এই মুহূৰ্তত মোৰ লগত আছে, যিগৰাকী বাবুল বড়োৱে গোটেই চাউণ্ডৰ কাম কৰিছিলে মৰমৰ শিল্পী জুবিন গাৰ্গৰ। মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিটো কাম কাজ তেখেতে তদাৰক কৰিছিলে, চাউণ্ড ছিষ্টেমৰ সকলো কাম কাজ কৰিছিলে। শেষৰখন বিহু ফাংচন যেতিয়া চম্পাৱতী হাইস্কুলত হৈছিলে তেতিয়াও কিন্তু জুবিন গাৰ্গে মঞ্চত উঠি বাবুল বড়োদাৰ কথা কৈ গৈছিলে। আৰু মই এই মুহূৰ্তত বাবুলদাৰ বাসগৃহত আহি উপস্থিত হৈছোঁ আৰু মোৰ পিছফালে দেখিছে এই যি বাহনসমূহ দেখিছে, এই বাহনেৰে সকলো চাউণ্ড বক্স লৈ যোৱা হয়। সেয়া লাগিলে কলিকতাতে জুবিনদাৰ অনুষ্ঠান নাথাকক কিয়, গুৱাহাটী মহানগৰীতে হওক বা অসমৰ চুকে কোণে য'তেই অনুষ্ঠান নহওক, এইগৰাকী হৈছে বাবুলদা। আৰু বাবুলদাৰ পৰা এই যিখিনি কথা তেখেতে এতিয়াও ক'ব পৰা নাই, সেইখিনি কথা তেওঁৰ পৰা পোনে পোনে জানিবৰ বাবে চেষ্টা কৰিম। দাদা, গোটেই কথাখিনি আপোনালোকে কেনেধৰণে হেৰি কৰিছে? প্ৰথমতে জুবিনদাৰ বতৰাটো আপুনি পাইছে, সুদীৰ্ঘকাল আপুনি যে কাম কৰিলে, এই এক্সপিৰিয়েঞ্চটো আপোনাৰ? তেওঁৰ লগত ইমান দিনটো কাম কৰিলোঁ, ভালেই কৰিছোঁ। যিখিনি পাৰিছোঁ দিব মোৰ ফালৰ পৰা, মোৰ যিখিনি শক্তি অনুযায়ী যিখিনি মোৰ জ্ঞান, সেইখিনিৰ পৰা যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। তেখেতেও মোক বেয়া পোৱা নাছিল বৰ্তমানলৈকে। শেষত আৰু মই নিজেও পৰা নাছিলোঁ, অসুখীয়া মানুহ, কৰিব পৰা নাছিলোঁ। এতিয়া কাম 2 বছৰমান মই তেনেকৈ মই পাতলীয়াকৈ কৰিছোঁ, মাজে সময়ে গৈছিলোঁ, তেনেকুৱা আৰু কথাটো। জুবিন গাৰ্গে ঢুকোৱা মোৰতো বহুত ক্ষতি হৈছে, আৰু তেনেকৈ এজন ব্যক্তি আৰু মই ক'ত বিচাৰি পাম। মই জীৱনৰ প্ৰথমতে শাশ্বতী ফুকনৰ লগত কৰিছিলোঁ, তাৰপিছত মই জুবিন গাৰ্গৰ লগত কৰিছিলোঁ। 3 বছৰ মই তেওঁৰ লগতে কৰিছিলোঁ। মাজতে এবাৰ মোৰ অলপ অসুবিধা হোৱাতে কৰা নাছিলোঁ, মোৰ বস্তু নাছিলে তেতিয়া, আৰু তাৰপিছত কণ্টিনিউ কৰি গৈছিলোঁ। কিন্তু শেষত আৰু এইটো খবৰটো পাই বেয়া লাগিছে। মই একদম প্ৰথম নিউজৰ পৰাই দেখা পাই আছিলোঁ, টিভিত চাই আছোঁ, চাই থকাতে মই গম পালোঁ যে এনেকুৱা হৈ আছে, এক্সিডেণ্টটো সাগৰত হৈছে। মই সেইখিনি গোটেইখিনি চাই আছিলোঁ, যিখিনি ভাইক দি আছিলে। এই আৰু কি ক'ম আৰু, এই দুখৰ কথা। অপূৰণীয় ক্ষতি মোৰ ক'ত পূৰ্ণ হ'ব, কেতিয়াও হ'ব নোৱাৰিব মোৰ এইটো। আৰু আপুনি ধৰক প্ৰায় 25 পৰা 30 বছৰ পাইছে, সেই সময়ছোৱাত তেওঁৰ লগত আপুনি কেনেধৰণৰ কেতিয়াবা যদি স্মৃতিবিলাক অলপ কৈ দিয়ে? তেওঁৰ লগতো বহুত ভালেখিনি স্মৃতি আছে, কিন্তু ক'ত কৈ শেষ কৰিব পাৰিম মই এইখিনি কথা। কিন্তু মানে তাৰ লগত যিখিনি মোৰ ভাল আছিল, তেওঁ ভালকৈ মোক বুজি পাইছিলে, ময়ো বুজি পাইছিলোঁ। সেইটো কাৰণে আমাৰ ভাল পোৱাটো বিজনেছ ফালৰ পৰা নহয় আৰু, আমি মানে একদম নিজৰ মানে বন্ধু, দাদা বন্ধু, ভাই বন্ধু। সিও মোক কৈছিল কিবা অসুবিধা হ'লে মোক ক'ব, মোক যথেষ্ট সহায় কৰিছে তেওঁ। কেতিয়াবা বিপদ আপদ পৰিলেও মোক চাইছিলে। তাৰ নিচিনা মানুহ আৰু মই ক'ত পাম এতিয়া বিচাৰি, আৰু সেয়াই আৰু। কেতিয়াবা প্ৰগ্ৰেমত উঠিলে আপোনাৰ ভয় থাকে নে? কেতিয়াবা জুবিন মাইক্ৰফোনটো কেতিয়াবা দলিয়াই দিছে বা বহু ষ্টেজত সেনেকুৱা হৈছিলে, সেইখিনি যদি কথা অলপ কৈ দিয়ে। তেনেকুৱা হয় কেতিয়াবা। তাৰমানে কি, সিও এক্সাইটেড হৈ থাকে, আমিও চাগে আমাৰ যিজনে চলাই থাকে ধৰক, তেতিয়া অৱস্থাত কেতিয়াবা চুইচ ক'ৰবাত বন্ধ হৈ থাকে, হয় মাইক্ৰফোনতে বন্ধ হৈ থাকে। সেইখিনি সময়ত এক্সাইটেড হৈ পেলাই দিছিলে কেতিয়াবা খঙতে। কিন্তু সেইটো বুলি নহয় যে তেওঁ মোক বেয়া পায় বা মোৰ চাউণ্ড ছিষ্টেমটোক বেয়া পায়। খালি কেতিয়াবা সুধিছিল কিবা প্ৰব্লেম হৈ আছে নেকি বাবুলদা? মই যে প্ৰব্লেম একো হোৱা নাই, কেতিয়াবা আমাৰ চলোৱাত অসুবিধা হয়, সেইটোৱে বুলি কৈছিলোঁ আৰু, এনেকুৱা ধৰণৰ কথা। শেষৰবাৰ যেতিয়া চম্পাৱতী ফিল্ডত বিহু প্ৰগ্ৰেম কৰিলে তেতিয়াও আপোনাৰ কথা কৈ গৈছিলে? তেওঁলোকে মোক মাতিছিলে যে মোক আহিবা তাতে প্ৰগ্ৰেমত। মোৰ চাউণ্ড নাছিলে তেতিয়া। মই ক'লোঁ আৰু নাযাওঁ দে তাতে, মই অৱস্থা ভাল নহয়, তাতে গ'লেতো আৰু ৰাতিপুৱালৈ থাকিব লাগিব। মেডিচিন কেইজনক সুধিছিলে, মই সেইকাৰণে নগ'লোঁ। বহুতে ভাবিছে মোৰ ঘৰত আহি পেলাইহে তাত গৈছে, কিন্তু নাই, মোৰ তাত অহা নাছিলে চাগে, অহা নাই মোৰ তাত, ডাইৰেক্ট ফাংচনে কৰিছে। এই ভালপোৱাখিনি আগত মোৰ যিখিনি আৰম্ভণিৰ পৰা যিখিনি তাৰ লগত মানে বন্ধুত্ব আছিল, এইখিনিৰ বিষয়ে আৱেগতে তেওঁ আহি পোৱাৰ কাৰণে হয়তো তাৰ স্মৃতিটো মনত পৰিলে কাৰণে সেইখিনি কথা কৈছিলে চাগে, আৰু যে বাবুল বড়ো মই এনেকৈ আগতে কাম কৰিছিলোঁ তেনেকুৱা বুলি কৈছিলে চাগে, সেয়াই আৰু। আপুনি তেওঁৰ লগত কোন স্থানলৈকে গৈছিলে অনুষ্ঠান কৰিবৰ বাবে? অসমততো বাকী নাই, প্ৰায় জেগাতে গৈছিলোঁ, অৰুণাচলতো গৈছিলোঁ। অসমততো বাকী নাই, জেগা বাকী নাই। ইমান বছৰ কাম কৰিছোঁ যেতিয়াতো ক'তো বাকীয়ে নাই মোৰ যাবলৈ কথা, তেনেকুৱা ধৰণৰ কথা। তাৰ লগত মোৰ বহুত পুৰণা স্মৃতি আছে। আৰু আগতে মই তেনেকৈ তাক পিঠিত উঠাই লৈ ঘূৰি ফুৰোঁ। তেতিয়া মানুহবিলাকে কয় এইটো বিক্ৰম বেতাল চাওকচোন চাওক বিক্ৰম বেতাল। মই কৈছোঁ বিক্ৰম বেতাল নহয়, এইটো মোৰ মুগলী হয়। তেনেকুৱা বুলি পেলাই তেতিয়া মুগলী চিৰিয়েলখন খুব চলি আছিলে। এই মানুহবিলাকে এনেকুৱা জমাই ফুৰিছিলোঁ আৰু ই মোৰ পিঠিতে থাকে, এনি টাইম মোৰ পিঠিতে উঠি থাকে, ওপৰত কান্ধত উঠি ঘূৰি ফুৰে।
বিক্ৰম বেতাল টাইপে আছিলে মোৰ লগত কি ক'ম আৰু কি ক'ম এতিয়া তাৰ বিষয়ে মানে এতিয়া কৈ থাকিলে মোৰ দুখ লাগি আহি থাকে এনেকুৱা তাত আৱেগ ভৰা জীৱন মই পাৰ কৰিলোঁ তাৰ লগত কলিকতাৰ কথাখিনি যদি অলপ কৈ দিয়ে কলিকতাত যেতিয়া গৈছিলে আপোনালোকে অনুষ্ঠান কলিকতাত মোক অনুষ্ঠান কৰিবলৈ শেষত গৈছিলে মোক লৈ যাওঁতে মোক সুধিলে বাবুল দা কি প্ৰব্লেম আমাৰ চাউণ্ডত হৈ আছে মইতো কৈছোঁ মোৰ ভাগততো তেনেকুৱা প্ৰব্লেম হ'ব নালাগে এতিয়া চলোৱাতে হয়তো কিবা হৈ আছে আমাৰ তেনেকৈ বুলি মই কৈছোঁ তথাপিও মোৰ তাত যদি মোৰ যিখিনি বস্তু যদি কিবা অসুবিধা পাইছে তেতিয়া বেলেগ ছিষ্টেম ল'ব লাগে বুলি মই কৈছিলোঁ তেতিয়া কৈছিলে কিয় লাগে আমি এইখিনিকে যে ঠিক কৰি ল'ব পাৰোঁ এনেকৈ বুলি কওঁতে মই ক'লোঁ হ'ব বাৰু চাই ল'ম দিয়াচোন এইখিনি কৰি লোৱা তোমাৰতো চলিয়ে আছে কিয় ইমান চিন্তা কৰিছা তেনেকৈ বুলি ক'লোঁ তেতিয়া কৈছিলে যে মই আচলতে এই বেলেগ মানুহৰ লগত কাম কৰা মানে কলিকতাৰ পৰা লৈছিলে মাজতে মই মানে অসমীয়া মানুহ কাম কৰিলে ভাল পাওঁ বুলি পেলাই মোক মানে তেওঁ কৈছিলে কৈছে হ'ব দে তোৰ চলি আছে ঠিকে ঠিকে চলি আছে তেনেকৈ বুলি পেলাই মই তেনেকুৱা সান্তনা দি কৈ আছিলোঁ এতিয়া মাজতে এতিয়া আৰু শেষৰ আগত মোক কৈছে কৰিব লাগিব কওঁতে ময়ো অলপমান প্ৰিপাৰেশ্যনত আছিলোঁ কিন্তু তেওঁতো আৰু এতিয়া ঢুকাই থাকিলে আৰু এতিয়া কি ক'ম আৰু অন্তিমখন অনুষ্ঠান আপুনি কেতিয়া কৰিছে জুবিনদাৰ লগত তো মই লাষ্ট সেই বিহুৰ ক'লোতো যোৱা বছৰৰ আগৰ বছৰৰ বিহুখন কৰিছিলোঁ বিহুবিলাকত কৰিছিলোঁ মানে 2023 চন অঁ ক'ত আছিলে সেইবাৰ অনুষ্ঠান সেইটো লাষ্ট বুলি ঠিক একদম ক'ব নোৱাৰিম মই মাজে মাজে কৰিও আছোঁতো কিন্তু মানে বিহু বুলি ক'লে আমি সেই বশিষ্ঠৰ ফালে এই লখৰা ফালেদি কৰিছিলোঁ লাষ্ট 2023 চন লখৰাতে হৈছিলে এইখন বসন্তৰে নিশা আছিলে জানো সেইটো মই পাহৰিলোঁ মুঠতে কৰিছিলোঁ তাতে সেইটো কাম তাৰ সেইখন বিহুতে কিন্তু মাইক দলিয়াই দিছিলে এগৰ সেইটোৱে হৈছিল সেই তেতিয়াৰ পৰা মই মানে অলপ ভয় খালোঁ যে মোৰো বদনাম হয় মাইক চাইক পেলাই থাকিলে সেইকাৰণে মই আচলতে কৰিব বিচৰা নাছিলোঁ মই মানুহ বেয়া পাই পেলাই কৰা নাছিলোঁ কাৰণ তেওঁ যেনেকৈ ধৰণৰ থাকক মোৰো এটা সন্মানৰ কথা আছে বুলি ভাবি পেলাই মই মানে অলপমান লাহে লাহে অলপমান আঁতৰ হৈ আহি আছিলোঁ কিন্তু মানুহটোৰ লগত আঁতৰ হোৱা নাছিলোঁ কিন্তু কামখিনিৰ কাৰণে আঁতৰ হৈ আছিলোঁ আপোনাক কোনোবাই আঁতৰ কৰাইছে নি সেইখিনি কথা যে অলপ কৈ দিয়ে আপুনি সেইটো বহু কথা ক'ব বিচাৰে আঁতৰ মই বিশেষকৈ ক'ব নোৱাৰোঁ যে মোক মোকে আঁতৰ কৰাইছে মই তাৰমানে ক'ৰবাত যদি সূত্ৰপাত হ'ব লগা মানে চান্স থাকে যাতে ইয়াটোত কিবা কেতিয়াবা বিবাদ আহিব পাৰে সেইকাৰণে মই সেইবিলাকৰ জেগাত মই নাথাকোঁ মই আগতে মই দূৰ হ'ব বিচাৰোঁ কাৰণ সেইখিনিক লৈ পেলাই কেতিয়াবা কণ্ট্ৰভাৰ্চি হ'ব কিবা হ'ব গতিকে নাই সেইখিনিৰ কাৰণে মই দূৰত আছোঁ নিজে কামহে কৰিছোঁ মানুহৰ লগত আৰু কিয় উল্টা পুল্টা কৰি কথা পাতি বেয়া হ'ব যিটো জুবিনদাৰ মৃত্যু এইটো আপোনালোকে কেনেধৰণে লৈছে বা কি ক'ব বিচাৰিব এই প্ৰসংগত আপুনি এতিয়া মই মানে ক'ব বিচৰা হিচাপত মানে যিখিনি বাইক দেখিলোঁ আচলতে জানি বুজি পেলাই তাক আচলতে মোৰ মতে নিব নালাগিছিল সি জিদ্দি মানুহ মই জানো বহুত জিদ্দি মানুহ কিন্তু আমি যদি সকলোৱে নগলোহেঁতেন সি অকলে নগ'লে হয় মোৰ মনৰ ভাৱটোহে কৈছোঁ আমি যদি নাযাওঁ তই যোৱা যদি যা তেতিয়া কিন্তু সি যাব নোৱাৰিলেহেঁতেন বুলি মোৰ মনৰে বিশ্বাস কৰে আৰু সেইটোৱে কথা যদি আমি যদি সকলোৱে ক'লোহেঁতেন নাযাওঁ আমি তেতিয়াহ'লে হয়তো তেওঁ যাব নোৱাৰিলেহেঁতেন অকলে আপুনি কি বিচাৰিছে সুদীৰ্ঘকাল আপুনি লগত আছিলে এতিয়া কি বিচাৰিছে বা আৰক্ষী প্ৰশাসনক কি ক'ব আপুনি আৰক্ষী প্ৰশাসনক আৰু মই ক'ব পৰাটো মোৰ হেৰি নাই কিন্তু কথাটো হৈছে কি আৰু যি মানে এইখিনি চাই তদন্ত কৰে ভাল হ'লে ভাল হয় তাৰ ন্যায় বিচাৰিলে আমি মেয়ে পালে ভাল হয় মইতো জানাত এইটো অলপ নেগলিজেঞ্চি হৈছে নোহোৱা নহয় কি ক'ম জড়িত থকা লোক গ্ৰেপ্তাৰ হ'ব সেই আৰু কোনোবাই যদি তেনেকৈ ষড়যন্ত্ৰ কৰি আছিলে তেওঁলোক মানে গ্ৰেপ্তাৰ হ'লে ভাল হয় কাৰণ উচিত নিৰ্ণয়টো পালে ভাল কাৰণ তেওঁ মৰিব লগা মানুহ নাছিলে সেইটোৱে আৰু নিয়তিও যেতিয়া বিচাৰিব আৰু তেতিয়াতো আৰু উপায় নাই কি ক'ম আৰু এয়া আছিলে বাবুল বড়ো যিগৰাকী বাবুল বড়ো আৰু জুবিন গাৰ্গক বিক্ৰম আৰু বেতাল বুলি সেই হিচাপত পৰিচয় পাইছিলে সেই কথা উল্লেখ কৰিলে হয়তো সেই কথা বহু লোকে গম পোৱা নাছিলে আজিৰ এই প্ৰতিবেদনৰ পিছত গম পাব যে বিক্ৰম আৰু বেতাল সেয়া আছিলে বাবুল বড়ো আৰু জুবিন গাৰ্গ কিন্তু বহু লোকে সেই সময়ত সেয়া বগলী বুলি কৈছিলে কাৰণ বগলী বুলি এখন ছবি সেই সময়ত হিট হৈ আছিলে মুগলী কি আছিলে মুগলী চিৰিয়েলখন এখন আছিল মুগলী চিৰিয়েল সেই মুগলীটো তেনেকুৱা আছিলে মুগলী শ্বেৰ খান কিবা কিবি নাম আছিলে জন্তুবিলাকৰ এই তেতিয়াই মই কৈছিলোঁ যে এইটো বিক্ৰম বেতাল নহয় এইটো মোৰ মুগলী হয় তেনেকুৱা বুলি কৈছিলোঁ মই আৰু মানুহক বিক্ৰম বেতাল নহয় মুগলী বুলি কৈছে সেই মুগলী যিখন ছবি আছিলে সেইখন সেই সময়ত ভাইৰেলেই হওক বা সেই সময়ত যি ধৰণৰ এক প্ৰকাৰ চৰ্চাত আছিলে সেই ছবিখনৰ কাম কৰিছিলে আৰু একেদৰে এতিয়া বাবুল বড়ো এনেধৰণে আছে আৰু তেওঁ 2023 চনত শেষৰখন অনুষ্ঠান লখৰাত যেতিয়া বসন্তৰে নিশা অনুষ্ঠান হৈছিলে তাত তেখেতে পৰিৱেশন কৰিছিলে আৰু সেইদিনাও কিন্তু ষ্টেজত যদি চোৱা যায় যে মাইক্ৰফোন দলিয়াই দিছিলে তাৰপিছতো কিন্তু জুবিন গাৰ্গক সংগ এৰি দিয়া নাছিলে জুবিন গাৰ্গৰ লগত কলিকতা অসম অৰুণাচল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো স্থানতে গৈ প্ৰগ্ৰেম কৰিছিলে বা অনুষ্ঠান কৰিছিলে 2025 চনত শেষৰবাৰৰ বাবে যেতিয়া জুবিন গাৰ্গে
চম্পাৱতী হাইস্কুল খেলপথাৰত আহিছিলে তেতিয়াও কৈছিলে যে জুবিন গাৰ্গে যে বাবুল বৰোদা মোৰ পুৰণি বন্ধু মঞ্চত উঠি সেই কথা কৈছিলে আৰু সকলোৱে ভাবিছিলে যে বাবুল বৰোদাৰ ঘৰত আহিয়ে বা এই স্থানত যি এইসমূহ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ যে এই বাসগৃহটোত প্ৰৱেশ কৰিছিলে বা এই যিসমূহ চাউণ্ড বক্স আছে এইসমূহ চাই পিনেহে তাত উঠা বুলি কৈছিলে কিন্তু প্ৰকৃততে নাছিলে মঞ্চত গৈ লগ পাইছিলে মঞ্চৰ পৰা তেওঁক ফোন কৰিছিলে বা তেওঁক তালৈকে যাবৰ বাবে কৈছিলে সেই কথাই উল্লেখ কৰিলে সুদীৰ্ঘকালৰ সংগী য'ত তেখেতে আৰম্ভণিৰে পৰা জুবিন গাৰ্গক সংগ দিছিলে য'ত বিক্ৰম আৰু বেতাল বুলি পৰিচিত হৈছিলে আৰু আমি দেখুৱালোঁ যে আজিৰ দিনটোত বাবুল বড়োৰ যি ধৰণে তেওঁৰ লগত আছিলে এক প্ৰকাৰ শেষ প্ৰান্তলৈকে সেইসমূহ কথা জনালোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ